महंगा ये আছে चलिए चलिए আমি আহিছোঁ হোজাই টুমপেৰেং ৰোডত অলপমান পানীটো ৰাস্তাত উঠিছে কপিলী নদীত ডেঞ্জাৰ মাৰ্কৰ ওপৰতে হৈছে অলপ লংকা আৰু হোজাই দুটাই পজিশ্যন এতিয়াতো মানে প্ৰি ফ্লাডৰ হিচাপে হৈছে বেছি ইমাৰ্জেঞ্চি এতিয়া হোৱা নাই তথাপি আমি ফুল ষ্টেণ্ড বাইতে আছোঁ আমাৰ SDRF আৰু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি টিমে ষ্টেণ্ড বাইতে আছে যদি দৰকাৰ হ'ব আমি ইমিডিয়েটলি ৰেস্কিউ অপাৰেশ্যন আৰম্ভ কৰিব পাৰিম এতিয়া আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগতে কথা পাতিছোঁ ৰিলিফ কেম্পবিলাক যি এৰেঞ্জমেণ্ট কৰিব দৰকাৰ আছে সেইটো আৰম্ভ হৈছে আৰু আমি গোটেই চিটুৱেশ্যন মনিটৰ কৰি আছোঁ আমাৰ OCA ইয়াত আছে প্ৰেজেণ্ট আছে লোকেশ্যনত এতিয়া অলপমান ল এণ্ড অৰ্ডাৰ কণ্ট্ৰল কৰিব লগা হৈছে সেইটো আমি কৰি আছোঁ বৰ্তমানতো পশ্চিম কাৰ্বি আংলঙৰ হোজাই সংযোগী পথছোৱাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে এইটো আপুনি যেনেকৈ দেখাই পাই আছে ৰাস্তাত পানী উঠি গৈছে আৰু পানী লেভেল ভৰি আছে তো সেই হেতুটো আমাৰ DDMA হিচাপে আমি এইটো কৰিব লগা হৈছে আৰু মানুহবিলাকক আমি ডিছকাৰেজ কৰি আছোঁ এনেকুৱা চিটুৱেশ্যনত ৰাস্তাবিলাক ক্ৰছ কৰিব নালাগে কিন্তু পানীৰ লেভেলটো উঠি আছে ফ'ৰ্চটো বঢ়ি আছে কেতিয়া কেনেকুৱা কিবা এক্সিডেণ্ট হ'ব পাৰে সেইকাৰণে বন্ধ কৰা হৈছে আমি হোপ কৰি আছোঁ যেনেকুৱা ৱেডাৰ ৰিপৰ্ট আছে অলপ এটা দুটা দিন পিছত আজি পিছত এটা দুটা দিন ভিতৰত এইটো পানীবিলাক কমি যাব অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে এক সুখবৰ ডিমৰীয়াৰ তেতেলীয়াস্থিত প্ৰভিন্স কলেজত আৰম্ভ হৈছে 2025-26 বৰ্ষৰ BA প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া উপলব্ধ সুবিধাসমূহ লাইব্ৰেৰী কম্পিউটাৰ লেব ডিজিটেল ক্লাছৰুম উপযুক্ত হোষ্টেলৰ ব্যৱস্থা কেণ্টিনৰ ব্যৱস্থা ইত্যাদি অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা প্ৰভিন্স কলেজত নামভৰ্তিৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক 9864032298 অথবা 93650 59565 নম্বৰত